আপুনি কিবোৰ্ড বজাব জানে নাজানিলেও বজোৱা হয়তো দেখিছে কিন্তু এনেকৈ বজোৱা জীৱনত কেতিয়াবা দেখিবলৈ পাইছেনে চাওক এইজন যুৱকৰ কিবোৰ্ড বজোৱাৰ অপূৰ্ব শৈলী হাতেৰে নহয় নাক জিভাৰে নিৰন্তৰ কিবোৰ্ড বজাব পাৰে কৃষ্ণমণি ডেকাই আচৰিত যেন লাগিলেও কিন্তু এইজন যুৱকে কৰি দেখুৱাইছে এই অবিশ্বাস্য কাৰ্য সাধনা আৰু নিৰন্তৰ অনুশীলনৰ বলত এনেদৰে নাক আৰু জিভাৰে কিবোৰ্ড বজোৱা অনন্য শৈলীত পাৰ্গত হৈ উঠিছে চিপাঝাৰৰ কৃষ্ণমণি ডেকা জিভাৰে 30 মিনিট আৰু নাকেৰে 25 মিনিট পৰ্যন্ত কিবোৰ্ড বজাব পাৰে ডেকাই আৰ্থিক অভাৱ অনাটনৰ মাজতো এই যুৱকজনে নীৰৱে কৰি গৈছে সংগীতৰ সাধনা শেহতীয়াকৈ তেওঁৰ এই ব্যতিক্ৰমী কিবোৰ্ড পৰিৱেশনে লাভ কৰিছে বিশেষ স্বীকৃতি হায়দৰাবাদৰ হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ সন্মান কৃষ্ণমণি ডেকালৈ এইবিলাক আচলতে বিকলাংগ লোক আমাৰ অসমৰ হওক ভাৰতৰ হওক গোটেই পৃথিৱীৰে আচলতে তেওঁলোকক মই এটা আদৰ্শ দেখুৱাব বিচাৰোঁ বা তেওঁলোকৰ যদি কেতিয়াবা সংগীত মানে বজাবৰ ইচ্ছা হয় যাৰ হাত নাই ভৰি নাই তেওঁলোকে আচলতে কেনেকৈ কৰিব হয়তো জিভাৰে বা নাকেৰে কিছুমানে কৰিব পাৰে সেইটো এটা মুখ্য উদ্দেশ্য পৰিশ্ৰম সাধনাৰ বলত আচৰিত যেন লগাই এই কাম কৰি দেখুৱাইছে এইজন যুৱকে অসাধ্য সাধন কৰি বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস কৃষ্ণমণি ডেকা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ইমৰান আলী প্ৰাগ নিউজ